নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কেইটামান চৰকাৰী চাকৰিৰ খবৰ লৈ আহিছো। যদি আপুনি এটা জবৰ বাবে ইন্টাৰেষ্টেড আৰু এলিজিবল হয়, ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আমি এই ভিডিঅ'টোতে আপোনালোকক SSC CPO ৰিক্ৰুইটমেণ্ট 2025 ৰ বিষয়ে আলোচনা কৰিছো। যদি আপুনি SSC জবৰ বাবে অপেক্ষা কৰি আছিল আৰু যদি আপুনি ইন্টাৰেষ্টেড হয়, তেনেহলে ভিডিঅ'টো শেষলৈকে চাই সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব এই ভিডিঅ'টোতে। আৰু 3071টাকৈ পোষ্ট মুকলি হৈছে, বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে। যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহলে এপ্লাই কৰি ল'ব পাৰিব। আৰু তাৰ আগতে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সবিশেষ তথ্য জানিব পাৰিব। যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি বিভিন্ন ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ এই চেনেলটোত আপলোড কৰোঁ। যদি আপুনি এটা জবৰ বাবে ইন্টাৰেষ্টেড হয়, আপোনালোকে আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ থাকিব পাৰে, কাৰণ প্ৰতিদিনে আপোনালোকে এনে ধৰণৰ জব ইনফৰমেটিভ নটিফিকেশ্যনসমূহ পাই থাকিব পাৰিব। তেনেহলে আহক আমি এই পোষ্টসমূহৰ বিষয়ে এটা অভাৰভিউ চাই লওঁ। SSC CPO ৰিক্ৰুইটমেণ্ট 2025 3073টা পোষ্ট মুকলি হৈছে। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি। বহুখিনি পোষ্ট মুকলি হৈছে। সাব ইন্সপেক্টৰ পোষ্টৰ বাবে এই পদসমূহ খালী হৈছে। অৰ্গেনাইজেশ্যন হৈছে ষ্টাফ সিলেকশ্যন কমিশ্যন বা SSC বুলি যাক আমি জানো। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16/10/2025। আপোনালোকে অক্টোবৰৰ 16 তাৰিখলৈকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। ইয়াতে দিয়া হৈছে নেম অফ এক্সাম সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ এক্সামিনেশ্যন 2025। নেম অফ পোষ্ট হৈছে সাব ইন্সপেক্টৰ আৰু নং অফ পোষ্ট হৈছে টোটেল পোষ্ট 3073টা। এটা টেন্টেটিভ কোৱা হৈছে, বাঢ়িবও পাৰে ইয়াত পোষ্টৰ সংখ্যা। আৰু ইয়াতে ভেকেন্সিখিনি দিয়া আছে দিল্লী পুলিচৰ বাবে 212টা পোষ্ট আৰু CRPFৰ বাবে 1029টা পোষ্ট আৰু BSFৰ বাবে 223টা পোষ্ট আৰু ITBP 233টা পোষ্ট আৰু CISFত 1294টাকৈ পোষ্ট মুকলি হৈছে। বহুখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি ইন্টাৰেষ্টেড আৰু এলিজিবল হয়, আপুনি সোনকালে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে ভেৰিয়াছ পোষ্ট মুকলি হৈছে। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি আহি পৰিছে। আৰু ইয়াতে তলতে দিয়া হৈছে SSBটো আপোনালোকৰ 82টাকৈ পোষ্ট মুকলি হৈছে। আৰু ইয়াৰ বাবে এলিজিবিলিটিখিনি হৈছে কেনেধৰণৰ অৰ্হতা লাগিব আৰু বয়সসীমা কিমান, সকলোখিনি আমি তলত আলোচনা কৰিছোঁ। ইয়াতে এজ লিমিটখিনি দিয়া হৈছে। আপোনালোকে 20ৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনখিনি ইয়াতে দিয়া হৈছে। SC STৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু OBCৰ বাবে 3 বছৰৰ ৰিলেক্সেশ্যন আৰু এক্স সাৰ্ভিচমেনৰ বাবে 3 বছৰৰ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে, আপোনালোক বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, মানে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি মেইল কেণ্ডিডেটে দিল্লী পুলিচৰ সাব ইন্সপেক্টৰৰ বাবে এপ্লাই কৰিব, তেওঁলোকৰ এখন ড্ৰাইভিং লাইচেন্স থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিৰ কথা ইয়াত দিয়া হৈছে। এই পোষ্টকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে যিখিনি UR কেটেগৰীত আছে, তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফি দিব লাগিব। আৰু যিখিনি OBC বা MOBC আছে, তেওঁলোকেও 100 টকাকৈ এপ্লিকেশ্যন ফি দিব লাগিব। আৰু যিখিনি SC ST আৰু এক্স সাৰ্ভিচমেন আছে, তেওঁলোকৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফি নাই। এইখিনি আছিলে এপ্লিকেশ্যন ফি। আৰু আপোনালোকে পে'মেণ্ট মোডটো অনলাইন মোডেৰে কৰিব লাগিব, সেইটো সকলোৱে গম পায়। আৰু আপোনালোকৰ নৰ্থ ইষ্টত কোনকেইটা চেণ্টাৰ আছে ইয়াতে মই উল্লেখ কৰি দিছোঁ। ইটানগৰত আছে, আছামৰ ডিব্ৰুগড় আছে, গুৱাহাটী আছে, যোৰহাট আছে, শিলচৰ আছে। আৰু নৰ্থ ইষ্টৰ আনকেইটা হৈছে কোহিমা, ইম্ফল, শ্বিলং, আগৰতলা, আইজৱাল, তেজপুৰ, ডিমাপুৰ, চুৰাচান্দপুৰ। এইকেইটা আপোনালোকৰ নৰ্থ ইষ্টৰ এক্সাম চেণ্টাৰ হয়। আছামত বহুকেইটা চেণ্টাৰ পৰিছে। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি। আপোনালোকৰ বাবে খুব সুবিধা হ'ব এক্সাম দিবৰ কাৰণে। সকলোৱে পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াতে কোৱা হৈছে। ষ্টাৰ্টিং ডেট টু এপ্লাই হৈছে 26 ছেপ্টেম্বৰ 2025। 26 ছেপ্টেম্বৰৰ পৰা অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈছে। আৰু ইয়াৰে লাষ্ট ডেট হৈছে অনলাইন এপ্লাইৰ 16 অক্টোবৰ 2025। আপোনালোকে 26 ছেপ্টেম্বৰৰ পৰা 16 অক্টোবৰৰ ভিতৰত এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপুনি এপ্লাই কৰিব বিচাৰে,
তেনেহ'লে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।